हेलो फ्रेंड्स আজি লৈ আহিছো মাটনৰ এটা ৰেচিপি একেবাৰে স্টেপ বাই স্টেপ মই বনাবলৈ চেষ্টা কৰিছো আপোনালোকৰ কাৰণে ভিডিওটো বিশেষকৈ বিগিনাৰ সকল আৰু ব্যস্ত সকলৰ বাবে সহজ হ'ব বুলি ভাবিছো তেনেহলে তাৰ বাবে কি কি ইনগ্ৰেডিয়েন্টস লাগে চাওয়া হক মাটনটো লাগিবই অলপ তেল থাকিলে বেছি ভাল হয় আৰু লাগিব আদা নহৰু এনেকৈ পিছি লব পিয়াজ লাগিব 3টা জায়ত্ৰী জায়ফল ইলাচি দালচিনি লং আৰু তেজপাত আৰু লৈছো মিঠা দৈ কিয় লৈছো এটো খেখলৈকে সালে গম পাব নিমখ লাগিব হালধি লাগিব জিৰা গুড়া লাগিব ধনিয়া গুড়া লাগিব গৰম মছলা লাগিব এ ঘৰতে বনোৱা হয় মিট মছলা লাগিব জলকীয়া গুড়ি লাগিব আৰু মিঠাতেল 3 বা 4 চামুচ আৰু আলুটো অপচনেল হয় যদি খাই ভাল পাই দিব পাৰে নাখালে নিদিলেও হ'ব আৰু অলপমান ধনিয়া লাগিব মিহিকৈ কাটি লব এতিয়া প্ৰেসাৰ কুকাৰটো গৰম হোৱাৰ লগে লগে তাতে মই দি দিছো 3 চামুচ মিঠাতেল সৰু চামুচখনে দিয়ে দিব আৰু এখিনি গৰম হোৱাৰ লগে লগে ইয়াতে গোটা গৰম মছলাখিনি আৰু তেজপাতৰ হৈতে দি দিম ইয়াতে দি দিছো কাটা পিয়াজখিনি এখিনি অকনমান কালাৰটো চেঞ্জ হোৱাৰ লগে লগে ইয়াতে আমি দি দিব লাগিব আদা আৰু নহৰুটো কমাই দিব নহৰু 1 চামুচ দিলে হ'ব আৰু আদা 2 চামুচ দিব এখিনি আপোনালোকে মিহিকে মিক্সিটো কৰি লব পাৰে বা খুনি লব পাৰে তাৰপিছত এখিনি অকনমান ভাজিব ভালদৰে যেতিয়া ইয়াৰো কালাৰটো যেতিয়া চেঞ্জ হৈ যাব তেতিয়া আমি ইয়াতে গুটি শুকান মছলাখিনি দিম নিমখ দিব সোৱাদ অনুসাৰে হালধি দি দিব ধনিয়া পাউডাৰ দি দিব জিৰা পাউডাৰ সব 1 চামুচ দিব জলকীয়া গুড়ি 1 চামুচ দি দিলো এখিনি অকমান লৰাই দিব যদি লাগি যোৱা যেন লাগে তেতিয়া অকনমান গৰম পানী দি দিব আৰু এতিয়া আমি ইয়াতে দি দিম মাটনখিনি আৰু এখিনি খুব ভালদৰে আমি তল ওপৰ কৰি অলপমান ভাজি লম আৰু ইয়াতে আমি দি দিম এটা গোটা নহৰু যদি প্ৰেসাৰ থাকা মানুহ থাকে তেতিয়া হলে আপোনালোকে নহৰু এনেকৈ গোটাকে দি খুৱাব পাৰে এতিয়া ইয়াতে দি দিছো আলুখিনি আৰু এতিয়া আমি ইয়াতে দি দিম 2 চামুচ মিঠা দৈ বা 3 চামুচও দিব পাৰে মিঠা দৈ দিয়াৰ কাৰণটো হৈ গৈছে এটুৱে যে আমি চিলি পাউডাৰ দিছো সৰু বাচ্চা থাকিলে খাব নোৱাৰে তেতিয়া মিঠা দৈটো দি দিলে জলাটো কাটি দিয়ে আৰু টেষ্টটো খুব ভাল হয় এতিয়া এখিনিও ভালদৰে লৰাই লব এতিয়া ইয়াতে দি দিছো মিট মছলা প্ৰায় 1 চামুচ অলপ ভৰ্তিকে দি দিব আৰু এখিনি যেতিয়া তেল বিৰিঙিব তেতিয়া আমি ইয়াতে দি দিম পানী মাংসখিনি অকনমান ডুব যোৱাকে দিব আৰু এখিনি এতিয়া আমি কৰিব লাগিব একেবাৰে কম জুইত দুটা হুইসেল মাৰা লগে লগে আপোনাৰ মাংস ৰেডি এয়া মোৰ দুটা হুইসেল হৈ গল এতিয়া যেতিয়া প্ৰেসাৰ কুকাৰটো নিজে খুলিব এয়া চাওক এতিয়া আমি ইয়াতে দি দিম গৰম মছলা 1 চামুচ আৰু অকনমান ওপৰতে ধনিয়া এবাৰ লৰাই দিয়ক আৰু গৰমে পৰিবেশন কৰক আশা কৰিছো আপোনালোকে চাই পেলাই ভিডিওটো ভাল পাইছে বুলি একেবাৰে সহজ উপায় হয় একেবাৰে যি সকল খুব বেছি ব্যস্ত একদম সময় নাই কিন্তু মাটন আছে বনাই খাব লাগে এনেদৰে বনাই পেলাই খাও একো টেনশন লবই নালাগে বহুত টেস্টি হয় আৰু গেষ্ট আহিলেও এনেকৈ বনাই দিব পাৰে একেবাৰে কম সময়তে আশা কৰিছো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে বুলি যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইবও কৰি দিব আজিলৈ আহো ধন্যবাদ